সরকারের যেটো ঘোষণাটো দিব লাগে তেওঁলোকৰ পার্টির প্রেসিডেন্ট এপিসিসির প্রেসিডেন্ট বা তেওঁলোকৰ কোনোবা তেওঁলোকেহে এইটো বক্তব্য দিব লাগিছিল কিন্তু মই নাজানো মানে কোন পাৱাৰত হে বক্তব্যটো দিছে কিন্তু কংগ্রেস সরকার আহিলেহে দিব কিন্তু কংগ্রেস সরকার আহিলেহে দিব এতিয়া যেটো অবস্থা কেৱল ডিলিমিটেশনের পিছত যি 22টা সমষ্টিত মুছলমান সংখ্যাগৰিষ্ঠতা কংগ্রেস দেখো তাতেই সীমাবদ্ধ হৈ আছে তেওঁলোকতো উজনি অসমত বা হিলছ ডিস্ট্রিক্টবিলাকত যে 104টা সমষ্টিত যি 104টা সমষ্টিত মুছলমানৰ সংখ্যা কম তাততো কংগ্রেস নাই তেওঁলোক তাত নাযায় মিটিঙো নকৰে কোনো ধৰণৰ মিছনেই চলোৱা নাই সেইবিলাক বিজেপিক এৰি দিছে গতিকে কংগ্রেছে যদি ভাবিছে তেওঁলোক চৰকাৰত আহিব লাগে তেনেহ'লে তেওঁলোকে অন্তত বাকী 104টা সমষ্টিৰ পৰা 40-45টা সমষ্টি বিজেপিৰ হাতৰ পৰা কাঢ়ি আনিবলৈ তেওঁলোকে তাত প্ৰচেষ্টা চলাব লাগিছিল তাত গৈ তেওঁলোকে মিটিং কৰি বা তাত কিছু কাম কাজ কৰিব লাগিছিল সেই 104টা এৰি দিলে বিজেপিক তাত নাযায় কেৱল 22টা সমষ্টিত কেৱল ইউডিএফৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰি আছে তেওঁলোকেতো বিজেপিক আঁতৰাবলৈ কংগ্ৰেছৰ একো চেষ্টা নাই তেওঁলোকে ইউডিএফৰ বিৰুদ্ধে যুদ্ধ ইউডিএফক আঁতৰাব বিচাৰিছে বিজেপিক আঁতৰাবলৈ তেওঁলোকৰ কোনো চেষ্টাই নাই গতিকে চৰকাৰ কেনেকৈ আহিব আজি উজনি অসমত চাওক একমাত্ৰ দেৱব্ৰত শইকীয়াৰ নাজিৰা সমষ্টিটো তেওঁলোকৰ হাতত আছে বাকী যিকেইটা তাত জিকিছিল আপুনি তাত যদি সুশান্ত বৰাগোহাঁই হোক ৰূপজ্যোতি কৰ্মী হোক অজন্তা নিয়োগ হোক সকলো দেখোন কংগ্ৰেছত গ'ল কমলাক্ষ দেৱপ্ৰকাশ বসন্ত দাস নগদ শশী দাস এনেকৈ বিজেপি সব বিজেপিত গ'ল এতিয়া হিন্দু বাকী 104টা সমষ্টিৰ ভিতৰত এটা সমষ্টিতেই মাত্ৰ দেৱব্ৰত শইকীয়া এতিয়ালৈকে আছে কিন্তু তেওঁ অহা নিৰ্বাচনত জিকিব পাৰিব নে নাই এইটো বিশ্বাস নাই গতিকে ইয়াত আমি যেটো দেখা পাইছোঁ মানে এই মাইনৰিটি বেল্টত এতিয়া কিন্তু মুছলমান মানুহেও বুজি পালে যে কংগ্ৰেছ যিহেতু তেওঁলোকে চৰকাৰত নাহে চৰকাৰত অহাৰ কাৰণে তেওঁলোকৰ ইচ্ছাই নাই তেওঁলোকে উজনি অসমত বিজেপিৰ সমষ্টিবিলাকত তেওঁলোকৰ কোনো এক্টিভিটি নাই গতিকে এতিয়া মুছলিম মানুহেও কৈ আছে যে কংগ্ৰেছ এতিয়া বিৰোধীত বহিবলৈ তেওঁলোক সাজু আছে যেটো দেখা গ'ল যে বিৰোধীত যদি বহিব লাগে তেতিয়া কংগ্ৰেছক দিয়াতকৈ আমি ইউডিএফক দিম কাৰণ ইউডিএফে অন্তত লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে অলপ ফাইট কৰে কথা কয় কংগ্ৰেছেতো সেইটোও নহ'ব চৰকাৰো কৰিব নোৱাৰিব তেওঁলোকে বিধানসভাত বিৰোধীৰ ভূমিকাও পালন কৰিব নোৱাৰিব গতিকে তেওঁলোকক কিয় দিম এতিয়া কিন্তু অট'মেটিক মুছলিম সমষ্টিবিলাকত মানুহ কিন্তু অট'মেটিক ইউডিএফ হৈ আছে গতিকে অন্তত বিৰোধীতে যদি বহিব লাগে ইউডিএফ যাওক গতিকে কংগ্ৰেছে এইটো এটা মুংগৰি লালকা হুছেইন স্বপ্নে দেখি লাভ নাই যে তেওঁলোকৰ চৰকাৰ আহিব তেওঁলোকৰ কোনো চৰকাৰ অহাৰ লক্ষণেই নাই আমিও বিচাৰিছিলোঁ কংগ্ৰেছ চৰকাৰটো আহক আমি অন্তত এই 22টা সমষ্টিত যদি আমি যিমান আসন পাম যদি আজি গৌৰৱ গগৈৰ নেতৃত্বত বা কংগ্ৰেছে যদি উজনি অসমৰ পৰা অন্তত 40-50টা আসন আনিব পাৰে বা বিভিন্ন ঠাইৰ পৰা অন্তত আমিও যিকেইটা আসন পাম আমি বাহিৰৰ পৰা হ'লেও সমৰ্থন দিম বা যেনেকৈ হওক কংগ্ৰেছ চৰকাৰটো আহে বিচাৰিছিলোঁ কিন্তু দেখিলোঁ কংগ্ৰেছৰ কোনো ইচ্ছাই নাই তেওঁলোকে উজনি অসমত নাযায় আৰু মেয়াৰ ভিতৰত সোমাই আছে হিমন্ত বিশ্ব শৰ্মা বিচাৰি আছে যে কংগ্ৰেছ মেয়াৰ ভিতৰতেই সোমাই যাওক যাতে আমি এইটো মেয়াৰ পাৰ্টি বুলি উজনি অসমত ব্ৰেণ্ডটো দেখুৱাই আমি গোটেই ভোট লৈ আনিব পাৰোঁ এতিয়া মানে কংগ্ৰেছে সেইটোৱে কৰি আছে হিমন্ত বিশ্ব যিটো বিচাৰিছে মেয়াৰ মাজতেই সোমাই আছে আৰু বাকী কোনো জনগোষ্ঠীৰ তেওঁলোকৰ কোনো অস্তিত্বই নাই গতিকে কংগ্ৰেছ চৰকাৰ কৰিব নোৱাৰে তাত অৰুণোদয়ৰ কথা আৰু কৈ লাভ নাই